গতানুগতিকতাই আমুৱাই যায় কেতিয়াবা। আৰু আজি অৱশ্যে উপলক্ষও আছিল ভাগিনৰ বাৰ্থডে। সেয়ে ওলালো আজি গোটেইকেইটা। আমি আহিছো প্ৰকৃতিৰ নীৰৱ প্ৰকৃতিৰ মধুময় পৰিৱেশ এটাত। ইমান ধুনীয়া লাগিছে। আমি চাৰিওফালৰ পৰিৱেশটো আপোনালোকৰ লগতো দেখাবলৈ চেষ্টা কৰিছো। খামৰেঙা এখন ধুনীয়া মনোৰম বিল হয়। বিলৰ পাৰত চৰাই ফুৰি আছে। তাৰ মাজতে আছে পৰ্যটকো আছে। বহুখিনি পৰ্যটক যদিও এইটো সময়ত ছিজন নহয়, কিন্তু তথাপিও বহুত পৰ্যটক আমাৰ চকুত পৰিছে। আৰু আমিও আহিছো সদা ব্যস্ত যান্ত্ৰিকতাৰ মাজৰ পৰা অকনমান সময় আহৰি উলিয়াই। আচলতে মন মগজু শান্ত হৈ পৰে এনেকুৱা এটা পৰিৱেশত আহিলে। আহিবচোন। মহানগৰীক তেনেই দাঁতিকাষৰীয়া অঞ্চল, কিন্তু ইমান ভাল লগা এটা পৰিৱেশ যে আছে মই কল্পনাই কৰিব পৰা নাছিলো। আহি শৈশৱটো আকৌ এবাৰ যেন ঘূৰাই পালো এনেকুৱা লাগিলে। তাৰপিছত আহকচোন আপোনালোকক দেখাও। আমি ঘৰতে ৰান্ধি লৈ আনিছো। কি আনিছো এয়া বাইদেউ উলিয়াইছে কিবা কিবি খাবলে। কি কৰি আছা? গাহৰি চালাড। গাহৰি চালাড। গাহৰি এইটো আৰু এতিয়া বুট আমি খাবলৈ আমি গোটেইকেইটা আহিছো। সেই এতিয়া আমি খাম। আপোনালোকেও আহিব পাৰে। কেৱল এয়াই যে ৰান্ধি লৈ আনিছে সেইটো নহয়। দেখিছে নে ইটা আছে ইয়াতে। খৰিও যোগাৰ হৈ যায়। ইয়াতে ৰান্ধিও খাব পাৰে ধুনীয়াকে। এয়াই পৰিৱেশ ভাল লাগিলে। আৰু আমাৰ কেমেৰা কৰি আছে আমাৰ মৰমৰ ভাগিন দেখাই। এতিয়া বনভোজৰ সময় নহয় যদিও প্ৰকৃতিয়ে হাত বাউল দি মাতি থকা এটা ধুনীয়া ঠাই। সেইবাবে এই বনভোজৰ অকমান সময় আনন্দতকৈও কোনো গুণে কম নাছিল আমাৰ আনন্দখিনি। ভাল লাগিছে নহয়। এয়া দেখিছেনে? মোক দেখি বাইদেউ ৰব নোৱাৰিলে, দৌৰি আহিলে তাই। হাই ইমান কেনেকুৱা ধুনীয়া, লাগিছে? বহুত ধুনীয়া লাগিছে। মই আহিছো আগতে দুবাৰ তিনিবাৰ মান। প্ৰত্যেকবাৰতে আহো লাগি থাকে। সেইটো কাৰণে আকৌ আহিলো। ভাল লাগিছে। মোৰ ল'ৰা দুটা আৰু ভন্টি মই এটা ধুনীয়া পৰিৱেশত নিজে ঘৰতে বনাই লৈ আহিছো। আৰু ইয়াতে দোকানো আছে। এয়া সকলোৱে আছে। আৰু ইমান ধুনীয়া পৰিৱেশ। ইয়াতকৈ আৰু কি লাগিছে? এইফালে চৰাই, এইফালে গোটেই মানে নাচো লাগি থাকে। নাচো লাগি থকা এটা বিলখনত পৰিৱেশ। আহি আমি কি জীৱনটো জীৱ লাগিছে। বগা কলা দুজনী চৰাইৰ নিচিনাকে উৰি উৰি গুণগুণাই গানো গালো। এৰা গছ। ইমান ধুনীয়া এখন বিল। খামৰেংগা বিল আহে। আজিকালি বহুত পৰ্যটক আহে। পিকনিক সময়তো বনভোজস্থলীত মানে এইটো এটা হেৰি হৈ গৈছে আৰু খুব ধুনীয়া পৰিৱেশ। মুঠতে বগৰী গছ কেইজোপাহে কেৱল শুকাই আছে। বগৰী গছ কেইজোপাহে কেৱল শুকাই আছে। এইফালে বগৰী দিনত আহিলেতো গোটেই বগৰী। খামৰেঙা বনভোজস্থলীক বহুতে বগৰী বাৰী বুলিও কয়। অলেখ বগৰী গছেৰে ভৰি আছে যে। এনেই নাচনি মন, তাতে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ। আকৌ বহাগ মাহটো চলিয়ে আছে। গতিকে এপাক নানাচিলেওতো নহব নহয় জানো। নাচি বাগি ফূৰ্তি কৰি গছৰ তলত ঝুলনা ঝুলি এই শৈশৱটো যে আকৌ এবাৰ ঘূৰাই পোৱা যেন লাগিলে। বৰ ৰং কৰিলো আমি আটাইয়ে। কব পাহৰিছিলোৱে, আমি মম পাৰ্টিও কৰিলো দেই। অৱশ্যে মমৰ পাৰ্টিৰ ফটো বা ভিডিঅ' লোৱা নহল। জীৱনৰ ধুনীয়া কিছু সময় অতিবাহিত কৰি এখন সৰু গাঁও, এখন সৰু চহৰ পাৰ হৈ সোমালোহি মহানগৰীৰ যান্ত্ৰিকতাৰ মাজত পুনৰ। আকৌ সেই গতানুগতিক জীৱনৰ মাজলৈ।